টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ৰাজ্যৰ মহিলাসকলৰ বাবে লৈ আহিছো এটা ভাল খবৰ। ৰাজ্যৰ মহিলাসকলৰ বাবে অভিলাষী আঁচনি অৰুণোদয় আঁচনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত বৃহৎ ঘোষণা কৰিছে। অৰুণোদয় লাভ কৰা বা যিসকলে অৰুণোদয়ৰ বাবে আবেদন কৰিছে বা যিসকলে ইতিমধ্যে অৰুণোদয় আঁচনিৰ সুবিধা পাই আছে প্ৰত্যেকগৰাকী মহিলাৰ বাবে এই খবৰ যে 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব গাঁও সভা আৰু প্ৰতিখন গাঁও সভাত উপস্থিত থাকিব লাগিব মহিলাসকল, নাম অন্তৰ্ভুক্ত কৰিব লাগিব অৰুণোদয় আঁচনিৰ বাবে, অন্যথা কিন্তু বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা। গতিকে মন কৰক 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত গাঁও সভাত উপস্থিত থাকক আৰু নাম অন্তৰ্ভুক্ত কৰক। অৰুণোদয় হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ, যিসকলে ইতিমধ্যে অৰুণোদয় আঁচনি লাভ কৰি আছে তেওঁলোকৰ বাবেও আৰু যিসকলে অৰুণোদয়ৰ বাবে নতুনকৈ আবেদন কৰিছে তেওঁলোকৰ বাবেও প্ৰতি সমষ্টিতে বৃদ্ধি কৰিব এতিয়া অৰুণোদয়ৰ হিতাধিকাৰী। 15ৰ পৰা 28 ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব অৰুণোদয় হিতাধিকাৰী সভা। ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আজি সৰুপথাৰত উপস্থিত হৈ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সকলোকে এই সভাত উপস্থিত থকাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰতিগৰাকী মহিলাই যাতে এই গাঁও সভাসমূহত উপস্থিত থাকে, নিজৰ নাম অন্তৰ্ভুক্ত কৰে তাৰ বাবে আহ্বান জনাইছে। পূৰ্বে অৰুণোদয় লাভ নকৰা মহিলাসকলো এইবাৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব, কিন্তু এইবাৰ নাম বাদ পৰিলে বিধানসভা নিৰ্বাচন পৰ্যন্ত লাভ নকৰে অৰুণোদয়, নতুনকৈ নিৰ্বাচিতসকলেহে লাভ কৰিব অৰুণোদয়। ডাঙৰ খবৰ অৰুণোদয় আঁচনিক লৈ, অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক লৈ সৰুপথাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৃহৎ ঘোষণা কৰিছে অৰুণোদয় আঁচনিক লৈ। ৰাজ্যৰ মহিলাসকলৰ স্বনিৰ্ভৰশীলতাৰ বাবে যি অভিলাষী আঁচনি অনা হৈছিল অৰুণোদয় আঁচনি, ইতিমধ্যে ৰাজ্যৰ লাখ লাখ মহিলাই অৰুণোদয় আঁচনিৰ জৰিয়তে উপকৃত হ'ব পাৰিছে, কিন্তু এতিয়াও বহু মহিলা আচলতে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰি আছে, নতুনকৈ আবেদন কৰিছে। গতিকে সেইসকলৰ বাবে, নতুনকৈ আবেদন কৰা সকলৰ বাবেও আৰু যিসকলে ইতিমধ্যে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে, প্ৰতি মাহে 1250 টকাকৈ লাভ কৰি আছে, প্ৰতিগৰাকী মহিলাই কিন্তু এতিয়া পুনৰ গাঁও সভালৈ যাব লাগিব। হিতাধিকাৰী সভা অনুষ্ঠিত হ'ব 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত আৰু 15ৰ পৰা 28 ডিচেম্বৰৰ ভিতৰতে অনুষ্ঠিত হোৱা এই গাঁও সভাসমূহত মহিলাসকল উপস্থিত থাকি নিজৰ নাম পুনৰ অন্তৰ্ভুক্ত কৰিব লাগিব। কিন্তু যদিহে বাদ পৰি যায় এই অন্তৰ্ভুক্তকৰণৰ পৰা বা এই গাঁও সভাসমূহত তেওঁলোকৰ নাম দিয়াৰ পৰা যদি তেওঁলোক বঞ্চিত হ'ব লগা হয়, তেনেহ'লে কিন্তু বিধানসভা নিৰ্বাচন পৰ্যন্ত তেওঁলোকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰিব। যিসকলে নতুনকৈ নাম অন্তৰ্ভুক্ত হ'ব তেওঁলোকেহে এই সুবিধা কিন্তু লাভ কৰিব। গতিকে 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত প্ৰতিগৰাকী মহিলাই যাওক এই গাঁও সভাসমূহলৈ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনিৰ সংখ্যা বৃদ্ধিক লৈ, হিতাধিকাৰীৰ সংখ্যা বৃদ্ধিক লৈ কি মন্তব্য কৰিছিলে আমি সেই মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলোঁ যে আমাৰ মহিলাসকলৰ মাজত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি বঢ়াব খোজোঁ। অৰ্থাৎ আজি যদি আমাৰ সৰুপথাৰত 20,000 মহিলাই অৰুণোদয় পায়, এইবাৰ আমি তাক 30,000লৈকে লৈ যাব খোজোঁ, যাতে বেছিতকৈ বেছি মহিলাক আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব পাৰোঁ। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমাৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত নতুন নতুন অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ আমি হিতাধিকাৰী নিৰ্বাচন কৰোঁতে সমষ্টিটোত যিমানটা পুলিং বুথ আছে সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ আমি বিতৰণ কৰি দিছোঁ। মই আই মাতৃসকলক অনুৰোধ কৰিম যে আপোনালোকে যাতে সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে, কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰী হ'ব। যিহেতু আজি মই সৰুপথাৰত আহিছোঁ, 15 তাৰিখটো নিচেই ওচৰত, সেইকাৰণে এই বিষয়টো মই উল্লেখ কৰিলোঁ। আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। আগত যিসকলে পাই আছে তেওঁলোকেও যদি গাঁও সভাত এইবাৰ নিজৰ নামটো লিখাই নলয়, তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় নাপাব। নতুনকৈ নিৰ্বাচিত হোৱা সকলেহে অৰুণোদয় পাব। সেইকাৰণে আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও যাতে অৰুণোদয় হিতাধিকাৰী সভাৰ বা হিতাধিকাৰী বাছনি সভাত উপস্থিত থাকে। ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলোঁ
যে আমাৰ মহিলাসকলৰ মাজত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি বঢ়াব খোজো। অৰ্থাৎ আজি যদি আমাৰ সৰু পথাৰত 20,000 মহিলাই অৰুণোদয় পায়, এইবাৰ আমি তাক 30,000লৈকে লৈ যাব খোজো, যাতে বেছিতকৈ বেছি মহিলাক আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব পাৰো। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমাৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত নতুন নতুন অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ আমি হিতাধিকাৰী নিৰ্বাচন কৰোঁতে সমষ্টিটোত যিমানটা পুলিং বুথ আছে সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ আমি বিতৰণ কৰি দিছো। মই আই মাতৃসকলক অনুৰোধ কৰিম যে আপোনালোকে যাতে সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে, কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰি হ'ব। যিহেতু আজি মই সৰু পথাৰত আহিছো, 15 তাৰিখটো নিচেই ওচৰত, সেইকাৰণে এই বিষয়টো মই উল্লেখ কৰিলো। আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। আগত যিসকলে পাই আছে তেওঁলোকেও যদি গাঁও সভাত এইবাৰ নিজৰ নামটো লিখাই নলয়, তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় নাপাব। নতুনকৈ নিৰ্বাচিত হোৱা সকলেহে অৰুণোদয় পাব। সেইকাৰণে আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও যাতে অৰুণোদয় হিতাধিকাৰী সভাৰ বা হিতাধিকাৰী বাছনি সভাত উপস্থিত থাকে। ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলো যে আমাৰ মহিলাসকলৰ মাজত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি বঢ়াব খোজো। অৰ্থাৎ আজি যদি আমাৰ সৰু পথাৰত 20,000 মহিলাই অৰুণোদয় পায়, এইবাৰ আমি তাক 30,000লৈকে লৈ যাব খোজো, যাতে বেছিতকৈ বেছি মহিলাক আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব পাৰো। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমাৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত নতুন নতুন অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ আমি হিতাধিকাৰী নিৰ্বাচন কৰোঁতে সমষ্টিটোত যিমানটা পুলিং বুথ আছে সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ আমি বিতৰণ কৰি দিছো। মই আই মাতৃসকলক অনুৰোধ কৰিম যে আপোনালোকে যাতে সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে, কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰি হ'ব। যিহেতু আজি মই সৰু পথাৰত আহিছো, 15 তাৰিখটো নিচেই ওচৰত, সেইকাৰণে এই বিষয়টো মই উল্লেখ কৰিলো। আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। আগত যিসকলে পাই আছে তেওঁলোকেও যদি গাঁও সভাত এইবাৰ নিজৰ নামটো লিখাই নলয়, তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় নাপাব। নতুনকৈ নিৰ্বাচিত হোৱা সকলেহে অৰুণোদয় পাব। সেইকাৰণে আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও যাতে অৰুণোদয় হিতাধিকাৰী সভাৰ বা হিতাধিকাৰী বাছনি সভাত উপস্থিত থাকে। ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলো যে আমাৰ মহিলাসকলৰ মাজত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি বঢ়াব খোজো। অৰ্থাৎ আজি যদি আমাৰ সৰু পথাৰত 20,000 মহিলাই অৰুণোদয় পায়, এইবাৰ আমি তাক 30,000লৈকে লৈ যাব খোজো, যাতে বেছিতকৈ বেছি মহিলাক আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব পাৰো। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে
আমাৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত নতুন নতুন অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ আমি হিতাধিকাৰী নিৰ্বাচন কৰোঁতে সমষ্টিটোত যিমানটা পুলিং বুথ আছে সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ আমি বিতৰণ কৰি দিছোঁ। মই আই মাতৃসকলক অনুৰোধ কৰিম যে আপোনালোকে যাতে সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে, কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰী হ'ব। যিহেতু আজি মই সৰুপথাৰত আহিছোঁ, 15 তাৰিখটো নিচেই ওচৰত, সেইকাৰণে এই বিষয়টো মই উল্লেখ কৰিলোঁ। আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। আগত যিসকলে পাই আছে তেওঁলোকেও যদি গাঁও সভাত এইবাৰ নিজৰ নামটো লিখাই নলয় তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় নাপাব। নতুনকৈ নিৰ্বাচিত হোৱা সকলেহে অৰুণোদয় পাব। সেইকাৰণে আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও যাতে অৰুণোদয় হিতাধিকাৰী সভাৰ বা হিতাধিকাৰী বাছনি সভাত উপস্থিত